উপস্থিত হৈছে লখিমপুৰ জিলা শাখায়ো সেইদৰে আজি তাৰিখৰ পৰা ১৪ তাৰিখলৈকে এই শংকৰী সমিতিৰ কেন্দ্ৰীয় পৰিষদৰ আয়োজন কৰাটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰণে এটি সুখবৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰী মাধৱদেৱৰ অমূল্য শ্ৰী শ্ৰী গীত কাৰ্য। নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকুৱা ভালনে আপোনালোকক কবিতা ফুকন চেনেললৈ অতি আদৰেৰে স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব, লাইক কৰিব, বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব নকৰাসকলে ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ সঁহাৰিৰ বাহিৰে একো নাই ন, আপোনালোকে আগবঢ়াই নিলেহে চেনেলটো আগবাঢ়ি যাব। আপোনালোকৰ ওপৰতে আশা ন, আপোনালোকে মোৰ ছাবস্ক্ৰাইবাৰসকল, মোৰ বন্ধু, মোৰ নিজৰ মানে সকলো আপোনালোকে হ'ল আমাৰ পৰিয়ালবৰ্গ। গতিকে আপোনালোকৰ সঁহাৰি অবিহনে একো নাই। আৰু মাজে মাজে এতিয়া মই এখন পকা কঁঠালৰ হেল্ডি টেষ্টি ৰেচিপি বনাবলৈ লৈছোঁ, তাকে আপোনালোকলৈ শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আৰু বনাই আছোঁ ৰঙালাও, জিকা, আলু ভাজি। এনেদৰে মিক্সকৈ ভাজিলে ভাল লাগে। আৰু আমিষৰ ৰেচিপি বনালোঁ, দেখুওৱা নাই, নিৰামিষো বনাই আছোঁ। ৰঙালাও গুটি মই বিৰাতে ভাল পাওঁ আৰু বহুত হেল্ডি টেষ্টি হয়, তাকে ৰঙালাও গুটিও ভাজিলোঁ। এয়া কঁঠালখিনি গুটিৰ পৰা ধুনীয়াকৈ উলিয়াই ল'লোঁ। এতিয়া মই মিক্সিত পিচি ল'ম, সকলোখিনি ধুনীয়াকৈ মিক্সিত পিচি ল'ম। লৈ পেলাইনি মই কেনেদৰে ডোটো বনাম আটাৰ লগত চাওকচোন। ধুনীয়াকৈ তাৰমানে কোমল হোৱাকৈ বনাব লাগিব আৰু ধুনীয়াকৈ বনাই ল'ম। মই কঁঠালৰ পৰঠাখন বিৰাতে টেষ্ট হয় খাবলৈ। আৰু ভিটামিন মিনাৰেলছ যে কিমান আছে তো ক'ব নালাগেই। কঁঠালত মেগনেছিয়াম পোৱা যায়, ভিটামিন মিনাৰেলছ বহুত পোৱা যায়, B12 ভিটামিন পোৱা যায় আৰু বহুত খাবলৈও মুখত টেষ্ট লাগে। কঁঠালটো মানে যোনে কঁঠালৰ গোন্ধ ভাল পায় সেইসকলেতো বহুতেই ভাল পাব, বেয়া পোৱা সকলৰ কথা মই নাজানো। চব্জিখনো মানে লগতে দেখুৱাই থাকিলোঁ কিয় মই সেই কেৰাহীখনতে বনাম। মই মাটি কেৰাহী ইউজ কৰি বহুত ভাল পাওঁ। আগৰ দিনৰ আইতাহঁতে মাটি কেৰাহীতে বনাইছিলে চব, নহয়নে? বহুতো আইৰণ পোৱা যায় মাটি কেৰাহীত। মোলৈ অলপ ঘি অকণ বেছিকৈ দি মই বনাইছোঁ পৰঠাখন। ইভাগে অকণ দিছোঁ, কাৰণ আমাৰ ঘৰৰ সকলোৱে শুকান হ'লে ভাল পায়, মোকহে অলপ তেলকৈ লাগে। এয়া চাওক হৈ গ'ল, ইমান ধুনীয়া হৈছে পৰঠাখিনি। চাওক, আপুনি মুখত যেতিয়া খাব তেতিয়াহে গম পাব ইমানেই সোৱাদ হয়। কেনেকুৱা পায় ট্ৰাই কৰি জনাব। এয়া মই পনীৰ বইল কৰিছিলোঁ, আলু, বিলাহী আৰু কেঁচা ধনিয়া দি মোৰ কাৰণে। আৰু সেয়া বনাইছিলোঁ আচাৰখিনি সম্পূৰ্ণ ভিডিঅ' কৰা নহ'লে সেইকাৰণে মাজত ধৰিয়ে দেখুৱাইছোঁ। ইয়াত দিছোঁ সৰিয়হ, দিছোঁ বেছিকৈ, দুইবিধৰ সৰিয়হ দিছোঁ, বগাটো বেছি দিছোঁ। আৰু দিছোঁ কেঁচা জলকীয়া, শুকান জলকীয়া, শুকান মানে পকা জলকীয়া, ইটো শুকান ইউজ কৰা নাই বাৰু। আৰু লগত কেইটামান আমলখি, আম, আৰু দিছোঁ কেইটুকুৰামান আছে এইটো ঔটেঙাও দি দিছোঁ। আৰু সকলোখিনি এনেদৰে মই বনাই আছোঁ। তেল দিছিলোঁ সৰহকৈ, তেলতে দি দিছিলোঁ মই গোটা জিৰা আৰু পাঁচফোৰণ, আজৱাইন এনেদৰে দিছিলোঁ। আৰু দিছিলোঁ জিৰা গুড়ি, ধনিয়া গুড়ি আৰু বেলেগ একো দিয়া নাই। অলপ আমচুৰ পাউডাৰ দিছিলোঁ। এয়া পূৰা উতলাই দিলোঁ আচাৰখিনি। এনেই ঠাণ্ডা কৰি ভৰালোঁ। এনেদৰে বনালে বিৰাট টেষ্ট ভাল লাগে আচাৰ, কাৰণ আজিকালি বাৰিষা বতৰ, ৰ'দ বৰষুণ কোন টাইমত দিয়ে ধৰিব নোৱাৰি। সেইকাৰণে এনেদৰে আচাৰটো বনাব লাগে, বেছি টেষ্ট হয়। মই এনেদৰেই বনাওঁ। তাৰপিছতে এতিয়া এয়া এখেতৰ কথাখিনি শুনক। নামঘৰলৈ গৈছিলোঁ, ইমান সুন্দৰ কথা কৈছে, তাকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে শেষলৈকে শুনক, বহুত ভাল পাব। কৃষ্ণ যি স্থানত এই উৎসৱ আয়োজন কৰিছে, এই স্থানৰ বিভিন্ন মানৱিকৰ সভাপতি সম্পাদক তথা এই মানৱিকৰ সংগী বাহাই যুৱক বিভাগী শিশুসকল, আজি নামঘৰ প্ৰাংগণত উপস্থিত সমস্ত বাহাই যুৱক বিভাগী শিশুসকল তথা আজি যাৰ উদ্দেশ্য কৰি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে সেই পৰীক্ষাৰ্থী সমস্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সঞ্চয়কাৰ কৰ্ম আঁচনিৰ অনুসৰি প্ৰথমতে শংকৰী সমিতিৰ কেন্দ্ৰীয় প্ৰশিক্ষণ খণ্ড ইতিমধ্যে ডিব্ৰুগড় জিলা শাখাৰ অধীনত বিভিন্ন ৰঙাবৰণী ৰাজঘৰৰ স্থানত অনুষ্ঠিত হৈ গৈছে। এই সাংস্কৃতিক উপাদানসমূহৰ মাজেৰে আমি জাতীয় জীৱনত নিজকে মানুহ হিচাপে থিয় কৰিবৰ বাবে সকলো আগবাঢ়ি অহাটো এটি শুভ লক্ষণ।
এই স্থানত 2011 চনতে শংকৰী শনিবাৰ জিলা পৰিষদ কৰ্মশালা হৈছিল আৰু তেতিয়া আমি প্ৰথম মহাশিক্ষাৰ সম্পাদকৰ দায়িত্বত আছিলোঁ। তেতিয়া পৰমচন্দ্ৰ হৈছিল ভূৱকান্ত জিলা শাখাৰ সম্পাদক হৈছিল।